ককা এটা কথা সুধিব বিচাৰিছোঁ, মানুহৰ জীৱনটো অথিৰ ধনজন জীৱনৰ যৌৱন, একো অৰ্থ নাই। লাইফটো ধৰি লওক আপুনি সৰুৰ পৰা আমি পাইছোঁ আপোনাক, এতিয়া এইখিনি সময়লৈকে আপোনাৰ যি ধৰি লওক কৰ্তব্য, আপুনি যিখিনি ধৰি লওক কৰ্ম আজি ধৰি লওক এই অঞ্চলটোতে আপুনি যিটো বিদ্যা শিকিলে বাৰু নাই, এতিয়া আপুনি জীৱনটো কি পালে, কি হেৰুৱালে, চমুকৈ দুআষাৰ কওকচোন। মোৰ কৰ্মময় জীৱনটোত যিখিনি কৰ্ম কৰি যিটো অভিজ্ঞতা মই লাভ কৰিলোঁ, সেই অভিজ্ঞতাৰে মোৰ এই ওচৰৰ 20-25খন গাঁও এই এলেকাটোত যিটো ৰন্ধন গেছৰ চৌকা, প্ৰেছাৰ কুকাৰ, অৰ্থাৎ গেছ কুক, যিমানখিনি মানুহৰ অসুবিধা, সেই অসুবিধাখিনি মই দূৰ কৰিব সমৰ্থন হৈছোঁ। হেৰুৱাটো তেনেধৰণে মই বহুতখিনিয়ে হেৰুৱালোঁ আৰু বহুতখিনি মই সমাজৰ পৰা মই পাইছোঁ, অৱদান পাইছোঁ। মানুহৰ মৰম চেনেহখিনি পাইছে, মানুহৰ পৰা মৰম চেনেহ পাইছোঁ, মান সন্মান পাইছোঁ। এতিয়া পৃথিৱীত যিকেইদিন এতিয়া জীয়াই থাকোঁ, এইটো কামকে কৰিয়ে মই কলমে কৰি থাকোঁ। কাৰণ ধৰি লওক মানুহ যে মৰিবই লাগিব, জন্ম হ'লে মৰিবই লাগিব, এইটো কোনো নিষ্ঠাৰ নাই। গতিকে যিকেইদিন থাকে ধৰি লওক সন্মানেৰে আৰু সকলোকে মৰম চেনেহ পায়, যাতে সুন্দৰভাৱে আকৌ বৈকুণ্ঠ ধামলৈ যাব পাৰে, তেনেকুৱা এটা আপুনি চিন্তা কৰিছে, নহয় জানো? আৰু সকলোৱে সেইটোকে চিন্তা কৰিছে, বা যিকেইদিন থাকে ধুনীয়াকৈ থাকক, বিন্দাছ থাকক, চিন্তা ভাৱনাই একো কাম নিদিয়ে। কাৰণ ধৰি লওক আমিও জানো যে অথিৰ ধনজন যৌৱন একো নাই, অৰ্থ নাই। গতিকে যিকেইদিন থাকে বিন্দাছ থাকক, তাকে কামনা কৰিলোঁ। ঠিক আছে, আৰু কিবা ক'ব নেকি? নাই, ধন্যবাদ।